এই আপোনাক দেখুৱাইছোঁ এয়া জনতাৰ মাজত এয়া পল্লৱলোচন দাস আৰু তেখেতক বিভিন্নজনে বৰ্তমান দেখা গৈছে শুভেচ্ছা জনাই আছে আৰু তেওঁ অহাত 23 তাৰিখে তেওঁ মনোনয়ন পত্ৰ দাখিলৰ কথা মই তেওঁৰ পৰা প্ৰথমতে জানিব বিচাৰিম যে নিৰ্বাচনী বতাহ তুংগত উঠিছে আপুনিও দেখিছোঁ বিভিন্ন স্থানলৈ গৈ প্ৰচাৰ চলাই আছে আৰু কালি কংগ্ৰেছে বিশ্বনাথ বিধানসভা সমষ্টিত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কেনেকুৱা হ'ব যুঁজখন চাওক বৰ্তমান অসমৰ জনসাধাৰণে আমি দেখিছোঁ বিভিন্ন স্থানত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিৰ যিখিনি মৰম আৰু যিখিনি আশীৰ্বাদ প্ৰদৰ্শন কৰিছে ই অভূতপূৰ্ব আৰু বিশ্বনাথতো আমি দেখিছোঁ বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বিভিন্ন জাতি জনগোষ্ঠীৰ বিজেপিৰ প্ৰতি যিখিনি বিশ্বাস আৰু আস্থা জন্মিছে ই আগতে কেতিয়াও হোৱা নাই মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি মানুহৰ যি ধৰণে বিশ্বাস জাগিছে যে তেখেতে অসমখনক সুৰক্ষিত কৰিব অসমৰ নতুন প্ৰজন্মৰ বাবে এখন নতুন অসম নিৰ্মাণ কৰিব এই যি এটা ধাৰণা সৃষ্টি হৈছে আৰু তেখেতে যি ধৰণে পৰিশ্ৰম কৰিছে ইয়াৰ প্ৰভাৱ আমি প্ৰতিটো অঞ্চলত দেখা পাইছোঁ সেইবাবে বিৰোধী দলত কোন আছে সেইটো আমাৰ বিচাৰ্য বিষয় বৰ্তমান সময়ত নহয় আমি আগন্তুক দিনত কেনেকৈ বিশ্বনাথৰ বাবে কাম কৰিম আমাৰ কি পৰিকল্পনা থাকিব ৰাইজৰ লগত আমাৰ সম্পৰ্ক কেনেকুৱা হ'ব ৰাইজ আমাৰ কেনেকৈ আমি ৰাইজক সামৰি ল'ম এয়া আমাৰ মূল বিষয় এইকাৰণে আমি ৰাইজৰ মাজত আছোঁ ৰাইজৰ লগত আছোঁ আৰু ৰাইজৰ আৱেগ অনুভূতি আৰু সমস্যাৰাজিক আমি সমাধান কৰাৰ বাবে ব্যৱস্থা কৰিম ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ধৰণে অসমৰ পৰিৱৰ্তন আৰু বিশেষকৈ উত্তৰ অঞ্চলৰ পৰিৱৰ্তন কৰি আমাক এটা শান্তিৰ পৰিৱেশ দিছে ইয়াত কোনো উগ্ৰপন্থী নাই কোনো ধন দাবী নাই কোনো অপহৰণ নাই মানুহ এতিয়া শান্তিত ইয়াত বসবাস কৰিছে সমন্বয়েৰে বসবাস কৰিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক অভূতপূৰ্ব উন্নয়নৰ এক গংগা বুৱাই দিছে সেইবাবে আমি আশা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ যি পৰিৱৰ্তন যাত্ৰা কৰিছে বা অসমখনক নৰূপত গঢ়ি তোলাৰ যি তেওঁ সপোনক বাস্তৱ ৰূপ দিছে আমি আশা কৰিছোঁ বিশ্বনাথবাসীয়ে এইবাৰ বহুতখিনি সেই পৰিৱৰ্তন আশা কৰিছে আৰু পৰিৱৰ্তন সম্ভৱ হ'ব বুলি আমি আশা কৰি আছোঁ সকলোৱে কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব চাওক কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা যিহেতু আমি নিৰ্বাচনত অসমত খুব ভাল শব্দ এটা ব্যৱহাৰ কৰোঁ আমি ইয়াত নিৰ্বাচন খেলোঁ বুলি কওঁ তো আমাৰ খেলাৰ দৰে হয় তো সেইকাৰণে আমি সেইটো খেলৰ দৰে কোনো এনেকুৱা নহয় কোনো ব্যক্তিগত প্ৰতিদ্বন্দ্বীটো কোনো কাৰো নহয় আদৰ্শগত প্ৰতিদ্বন্দ্বী আমি জানো যিটো ৰাজনৈতিক দলে আমাৰ সমাজখনক সুৰক্ষিত কৰিব ৰাইজ তাৰ লগত থাকিব আমি ব্যক্তি এজনৰ ওপৰত নকওঁ কিন্তু আদৰ্শগতভাৱে কংগ্ৰেছৰ লগত আমাৰ সংঘাত আছে কংগ্ৰেছে যি ধৰণে দৃষ্টিভংগীৰে কাম কৰে আমাৰ সম্পূৰ্ণ বিপৰীত দৃষ্টিভংগীৰ আমাৰ কাম কাজ তেওঁলোকে যাক সংৰক্ষণ কৰে আমি সেইখিনিক লৈ আমি ভয় খাওঁ সেইকাৰণে তেখেতসকলৰ দৃষ্টিভংগীৰ যিহেতু পাৰ্থক্য বিশ্বনাথবাসী ৰাইজ সজাগ আৰু সচেতন তেখেতসকলে জানে কোনটো মানসিকতাত আৰু কাৰ লগত থাকিলে বিশ্বনাথ সুৰক্ষিত আৰু বিশ্বনাথ সুৰক্ষিত কৰিবৰ বাবে আমাৰ ইয়াত যিখিনি জাতি জনগোষ্ঠী সকলো আছে বিজেপিক সমৰ্থন কৰিব ইয়াত কোনো সন্দেহ নাই খেল ভাল হ'ব চাওক মই এনেকুৱা কথা নকওঁ কিন্তু মই এটাই কথা ক'ম ৰাইজৰ অকুণ্ঠ মৰম আৰু আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থাকিব আপুনি হয়তো ভৱিষ্যত দিনত এয়া দেখা পাব কিমান ভোটৰ ব্যৱধানত আপুনি জয় হোৱাৰ লক্ষ্য লৈছে চাওক মইতো ব্যৱধান নকওঁ মই কিন্তু প্ৰত্যেকগৰাকী নাগৰিকৰ ওচৰলৈ যাবলৈ মই চেষ্টা কৰিম সকলোৰে আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিম ব্যৱধানটো ৰাইজে নিৰ্ধাৰণ কৰিব কিমান ব্যৱধান হ'ব কিন্তু আমাৰ প্ৰয়াস থাকিব যে আমি জনসাধাৰণৰ লগত যোৱা প্ৰতিগৰাকী নাগৰিকৰ লগত সম্পৰ্ক গঢ়া প্ৰতিগৰাকী নাগৰিকে অনুভৱ কৰক আত্মীয়তা প্ৰতিগৰাকী নাগৰিকে অনুভৱ কৰিব পাৰে যাতে মই তেওঁৰ পুত্ৰ হয় তেওঁৰ ভাতৃ হয় তেওঁৰ পৰিয়ালৰ এজন সদস্য হয় আমি যাতে তেখেতসকলৰ আৱেগ অনুভূতিক প্ৰতিনিধিত্ব কৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম আপোনাক কিয় ভোট দিব লাগে বুলি যদি কোৱা হয় তেতিয়াহ'লে আপুনি কি আহ্বান জনাব চাওক মইতো নিমিত্ত মাত্ৰ মই মোৰ কথা নকওঁ কিন্তু মই এটা কথা ক'ম ভাৰতীয় জনতা পাৰ্টীয়ে যি পৰিৱৰ্তন আনিছে এই পৰিৱৰ্তন প্ৰয়োজন আমাক সুৰক্ষিত অসম প্ৰয়োজন আছে আমি নতুন স্বাৱলম্বী অসম এখনৰ প্ৰয়োজন আছে আমি আত্মনিৰ্ভৰ অসম সুৰক্ষিত অসমৰ সংকল্প লৈছোঁ নতুন প্ৰজন্মৰ বাবে আমি এটা নতুন পৰিৱেশ দিব লাগিব আমি যিখিনি কষ্ট পালোঁ আমি আন্দোলন কৰিলোঁ আমি বন্ধ কৰিলোঁ আমি পথ অৱৰোধ কৰিলোঁ আমি বিভিন্ন ধৰণে আমি উগ্ৰপন্থাত সেই পৰ্যায়লৈ যাবলগীয়া হ'ল কিন্তু আজিৰ পৰিৱেশ সম্পূৰ্ণ পৃথক নতুন প্ৰজন্মৰ বাবে আমি সেই মঞ্চ সেই পৰিৱেশ নিৰ্মাণ কৰিব লাগিব যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে অসমে আকাশ চুব
সেই আকাশ চোৱাৰ পৰিৱেশ আমি নিৰ্মাণ কৰিম আৰু সেই নিৰ্মাণ কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিক ৰাইজে সমৰ্থন আশীৰ্বাদ কৰিব। ইয়াত কোনো সন্দেহ নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী কৰিবলৈ প্ৰতিগৰাকী নাগৰিকে আগ্ৰহ কৰিছে। ইয়াক বাস্তৱ ৰূপ দিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম। আপুনি কেতিয়া মনোনয়ন পত্ৰ দাখিল? মই অহা 23 তাৰিখৰ দিনা দিনৰ 11 বজাত মনোনয়ন পত্ৰ দাখিল কৰিম। মই সমূহ বিশ্বনাথবাসী ৰাইজক বিনম্ৰতাৰে শ্ৰদ্ধা সহকাৰে মই সেই মনোনয়ন পত্ৰত আমাক আশীৰ্বাদ দিবলৈ, ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ দিবলৈ, মোক আশীৰ্বাদ দিবলৈ সকলোৱে যাতে উপস্থিত থাকে মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ। কোনোবা আপোনালোকৰ বিষয়ববীয়া আহিব? নিশ্চিতভাৱে আহিব। আমাৰ বেজেঞ্জে পাণ্ডা ডাঙৰীয়া তেখেতে অহাৰ মোক কৈছে কথা। ঠিক তেনেধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ, তেখেতৰ সময় উলিয়াই তেখেতেও চেষ্টা কৰিম বুলি কৈছে। মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ। তো হয়তো অহাকালি বা আজি তেওঁলোকৰ লগত আলোচনা কৰি আমি কনফাৰ্ম কৰিম। আজি আপোনাৰ কি কাৰ্যসূচী? আজি আমাৰ দলীয় কেইবাখনো সভা আছে আৰু আমাৰ বিভিন্ন স্থানত গৈ মানুহৰ লগত অলপ ভাৱ বিনিময় আছে আৰু সংগঠনৰ বহুকেইখন সভা আছে, য'ত সংগঠনত আমি আগন্তুক মনোনয়ন পত্ৰ দাখিলত কি কথা গুৰুত্ব দিব লাগিব, কেনেকৈ আমি ৰাইজক সেই সভালৈ আমি আনিম, ৰাইজৰ লগত কেনেকৈ একেলগে মনোনয়ন পত্ৰ দিম, সেই গোটেই বিষয়সমূহ আলোচনা কৰা হয়। আপোনাক দেখা গৈছিল যে আপুনি প্ৰমোদ বৰঠাকুৰৰ ঘৰলৈ সিদিনাখন গৈছিলে আৰু আপুনি তেখেতৰ পৰা আশীৰ্বাদো গ্ৰহণ কৰিছিলে। তথাপি তেখেতৰ কিছু ক্ষোভ আছে, সেই ক্ষোভবিলাক বা তেখেতৰ যি সমৰ্থকসকলৰ ক্ষোভবিলাক কেনেদৰে আচলতে আপুনি নাইকিয়া কৰিব? চাওক, ভাৰতীয় জনতা পাৰ্টি এটা পৰিয়াল। আমি পৰিয়ালৰ প্ৰত্যেকগৰাকী সদস্য। আমি পৰিয়ালৰ বিভিন্ন সময়ত যেনেকৈ বিভিন্নজনক দায়িত্ব দিয়ে তেনেকৈ কেতিয়াবা দায়িত্ব দিয়ে। এইকাৰণে প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া এগৰাকী জ্যেষ্ঠ আমাৰ দলৰ বাবে আৰু তেওঁ এগৰাকী জ্যেষ্ঠ নেতা। তেওঁ বিশ্বনাথ সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছে, তেওঁ সন্মানীয়। সেইকাৰণে তেখেতক আমি আশীৰ্বাদ ল'লোঁ। আমি সকলোৱে একেলগে মিলি কাম কৰিম, কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে পৰিয়ালৰ দৰে আছে, আপোনালোকে দেখিছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে সামৰি লোৱাৰ তেওঁৰ সেইখিনি সক্ষমতা আছে আৰু বিশ্বাস আছে। তেওঁ প্ৰত্যেকগৰাকীৰ বাবে এক সুযোগ আৰু ব্যৱস্থা কৰিব আৰু দলত ইমান দায়িত্ব আছে, দলে বিভিন্ন সময়ত বিভিন্নজনক এনেকৈ দায়িত্ব দিব। মই আশা কৰিছোঁ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াকো ডাঙৰ দায়িত্ব ভৱিষ্যতে দলে দিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।